যদি সঁচাকে গৰু মাংসৰ পৰা পইচা লৈ আছে হোটেলৰ পৰা বা গৰু মাংসৰ দোকানৰ পৰা যদি পইচা লৈ আছে হাপ্তা লৈ আছে যদি মাহে মাহে পইচা তুলি আছে এইটো এটা ভয়ংকৰ অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ভাতৃৰ ওপৰত ভয়ংকৰ অভিযোগ আনিছে অখিল গগৈ ডাঙৰীয়াই। বৰপেটাৰ এছপিজন মুখ্যমন্ত্ৰীৰ ভাতৃ নিজৰ ভায়েক, গতিকে নিজৰ ভায়েকৰ ওপৰত অভিযোগ উঠিছে যে যিজন ককায়েকে গৰু মাংস বন্ধ কৰিছে সেইজন ককায়েকৰ ভায়েকে আকৌ ইয়াতে গৰু মাংসৰ দোকান আৰু গৰু মাংসৰ হোটেলৰ পৰা বোলে পইচা তুলিছে, হাপ্তা তুলিছে। মুখ্যমন্ত্ৰীৰ ভায়েকে যদি সঁচাকৈ গৰু মাংসৰ পৰা পইচা লৈ আছে হোটেলৰ পৰা বা গৰু মাংসৰ দোকানৰ পৰা যদি পইচা লৈ আছে হাপ্তা লৈ আছে যদি মাহে মাহে পইচা তুলি আছে এইটো এটা ভয়ংকৰ অভিযোগ আৰু এই অভিযোগৰ বিচাৰ লাগিব আৰু মুখ্যমন্ত্ৰীৰ ভায়েকৰ ওপৰত একশ্যন ল'ব লাগিব। এনেকৈ পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰি দিব পৰা যদি অসমখনত বা পৃথিৱীখনত মতা মানুহক মাইকী মানুহ আৰু মাইকী মানুহক মতা মানুহ কৰিব পৰা এজনেই মানুহ আছে, সেই মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰি দিব পৰা যদি অসমত বা পৃথিৱীত মানুহ কোনোবা জন্ম হৈছে, আটাইতকৈ চৈতানী মানুহ যদি কোনোবা জন্ম হৈছে তেওঁৰ নামটো হ'ল হিমন্ত বিশ্ব শৰ্মা। সকলো ৰাইজে মোক অভিযোগ কৰিছে যে আপোনালোকৰ বৰপেটা জিলাৰ এছপিয়ে মোক অভিযোগ কৰিছে ৰাইজে, বৰপেটা জিলাৰ এছপিয়ে গৰু মাংস বিক্ৰী কৰা প্ৰত্যেকখন দোকানৰ পৰা হাপ্তা লয়, ২ নম্বৰী চিণ্ডিকেটৰ টকা লয়। মই ইয়ালৈ যেতিয়া আহিছোঁ প্ৰত্যেকজন মানুহে মোক কৈছে যে আপোনালোকৰ বৰপেটাৰ এছপিয়ে ইয়াত জুৱা প্ৰৱৰ্তন কৰিছে আৰু জুৱাৰ পৰা পইচা লয় আৰু জুৱাৰ পৰা পইচা লৈ গোটেই বৰপেটা জিলাখনত জুৱাৰ পৰিভৰ ঘটাই দিছে। যদি এইটো হৈছে মই ভাবোঁ যে আপোনালোকে এইটো বাতৰি কৰা উচিত, এই বাতৰিটো হ'ব লাগে। যদি সঁচা হয় ৰাইজে মোক প্ৰত্যেকজন মানুহে বাৰম্বাৰ কৈ আছে যে এছপিয়ে পইচা তুলিছে, এছপিয়ে পইচা তুলিছে। দ্বিতীয়তে জুৱাৰ পৰা পইচা তুলিছে। মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে বৰপেটাৰ এছপিজন মুখ্যমন্ত্ৰীৰ ভাতৃ নিজৰ ভায়েক, গতিকে নিজৰ ভায়েকৰ ওপৰত অভিযোগ উঠিছে যে যিজন ককায়েকে গৰু মাংস বন্ধ কৰিছে সেইজন ককায়েকৰ ভায়েকে আকৌ ইয়াতে গৰু মাংসৰ দোকান আৰু গৰু মাংসৰ হোটেলৰ পৰা বোলে পইচা তুলিছে, হাপ্তা তুলিছে। এইটো বৰ ভয়ংকৰ এটা অভিযোগ আৰু জুৱাত খেলাইছে আৰু জুৱাৰ পৰা পইচা তুলিছে বুলি এটা ভয়ংকৰ অভিযোগ উঠিছে। এইটো অভিযোগ মই নাজানো, আপোনালোকে মোতকৈ ভালকৈ জানে। আজি যেতিয়া ৰাইজে মোক চিঞৰি দিছে গোটেই হাজাৰ হাজাৰ মানুহে একেলগে কৈছে যে ইয়াতে সঁচাকৈ গৰু মাংসৰ ওপৰত পইচা তুলি আছে এছপিয়ে, জুৱা খেলাই আছে। মোক শ্লিপ লিখি দিছে, এইটো চাওক, এয়া শ্লিপ লিখাই দিছে, চাওক আপোনালোকে নিজেই। হা, গতিকে এই নিউজবিলাক আপোনালোকে কৰিব লাগে। আপোনালোকে মুখ্যমন্ত্ৰীৰ ভায়েক বুলি ভয় খাইছে নেকি? আন মানুহে যদি চুৰ কৰে, ডকাইত কৰে, গৰু বিক্ৰী কৰে, গৰু মাংস খায়, তেনেহ'লে মুছলিমসকলকো বাধা দিলে আৰু যিসকলৰ বেপাৰ বাণিজ্য কৰি আছিল, গৰু বিক্ৰী কৰি তেওঁলোকে পোহপাল দি আছিল ঘৰখনক, সেইখিনিও সকলোখিনি বন্ধ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কিন্তু নিজৰ ভাতৃয়ে এনে দোষী কাম কৰি আছে, সেইখিনি বিচাৰ কৰিবনে বাৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে? গতিকে বন্ধু বান্ধৱীসকল, অখিল গগৈ ডাঙৰীয়াদেৱৰ অভিযোগৰ কথাখিনি আপোনালোকে নিশ্চয় শুনিলে। লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।